আমিতো আমাৰ ফালৰ পৰা স্থিতি স্পষ্ট কৰিছোঁ, আমাৰ প্ৰস্তাৱবোৰ তেওঁলোকলৈ প্ৰেৰণ কৰিছোঁ যে আমি কি বিচাৰোঁ, কেতিয়া বিচাৰোঁ, কিমান সময়ৰ ভিতৰত বিচাৰোঁ, কি কৰাটো প্ৰয়োজন, সকলো আমি প্ৰস্তাৱ পঠাইছোঁ। আৰু কিন্তু এটা কথা ঠিক যে আমি আমাৰ বিৰোধী ৰাজনৈতিক দলসমূহ বা শক্তিটো বেছি শক্তিশালী কৰিবৰ কাৰণে কালি ৰণকৌশল লোৱা হৈছে। কিন্তু আমি যিহেতু বিজেপিক উৎখাত কৰাৰ ৰাজনীতি, এইটো বিজেপিক পৰাভূত কৰিব লাগিব, তাৰ কাৰণে সকলোৱে এই কথাটো গুৰুত্ব উপলব্ধি কৰিব লাগিব। আৰু যিবোৰ কথাই যে কালি এই কথাও কৈছোঁ, আমি তাৎক্ষণিকভাৱে হ'ব লাগে, খৰখেদাকে মিত্ৰতা হ'ব লাগে, অতি সোনকালে কৰিব লাগে, কাৰণ এইটো লেহেমীয়া যিমান হ'ব সিমানেই মানুহৰ সৰ্বসাধাৰণ জনগণৰ মাজলৈ এটা ভুল বাৰ্তা, ৰং মেছেজ এটা গৈ থাকে। কংগ্ৰেছৰ পৰা কেনেকুৱা পাইছে কংগ্ৰেছৰ ক্ষেত্ৰত বিজেপিক পৰাভূত যদি কৰিব লাগে, নিশ্চিতভাৱে কংগ্ৰেছে এই কথাটো গুৰুত্ব উপলব্ধি কৰিব লাগিব। সেইটো আমি কেনেকৈ গম পাম কওক? ৰাইজৰ দলৰ কথা মইতো, আমাৰ দলৰ কথা আমি গম পাম। 48 ঘণ্টাৰ সময় বান্ধি দিছে কংগ্ৰেছক, 48 ঘণ্টাৰ সময়ৰ ভিতৰত ক'ব লাগিব। এইটো তেখেতকে সুধিব লাগিব। আপোনালোকৰ এই ক্ষেত্ৰত আমি যি ক'ব লগা আছে শুনক, আমিতো ক'লোৱেই, প্ৰস্তাৱ দি দিছোঁ। প্ৰস্তাৱ তেওঁলোকলৈ প্ৰেৰণ কৰা হৈছে। প্ৰস্তাৱত যিবোৰ কথা আমি বিচাৰিছোঁ, মানে জনগণৰ কথা। ৰাজনীতিটো আৰু কোনোবা এটা দলৰ ইগ' পূৰণ কৰাৰ লক্ষ্য হ'ব নোৱাৰে যে মোৰ এইসকল কেণ্ডিডেটক মই দিবই লাগিব, ইমান টিকেট দিব লাগিব। জনগণৰ কথা আছে, জিকা উইনেবিলিটি ফেক্টৰ আছে। গতিকে জনমুখী ৰাজনীতি, এটা গণমুখী ৰাজনীতি এটা কৰিবৰ কাৰণে আমাৰ যিটো দায়িত্ব, জাতীয় দায়িত্ব, গণতান্ত্ৰিক যিটো দায়িত্ব, দেশৰ সংবিধান আৰু ন্যায়পালিকা ৰক্ষাৰ যিটো দায়িত্ব, সেই দায়িত্ব পালন কৰিব খুজিছোঁ। আৰু সেই ধৰণে আমি গোটেই বিষয়বোৰ পুংখানুপুংখভাৱে আলোচনা কৰিম।